যত কৈলাম কৃষ্ণ বৈষ্ণৱ বিৰোধ কৰো সকলে নিৰ্জান হেন জানি সমস্তে শুনিও হিত বোধ বৈষ্ণৱক নকৰিবা কিঞ্চিত বিৰোধ নন্দোৎসৱ হোগে মানে দান বৰ কথা থৈলা কৃষ্ণ গোবিন্দ লীলা কহিবা কলৈলা উপজিলা পুত্ৰ পাছে দেখি গোপনন্দে স্নান কৰিলা সপতে স্নান পৰময়ানন্দে দৈৱক ব্ৰাহ্মণ গণ অনুলানে কৃষ্ণ জ্ঞাত কৰিলা কৰাইলন্ত পুত্ৰ ৰজতে দেৱ পিতৃগণক শিলা যেন শৈক ব্ৰাহ্মণক দিলা দান ধেনু দুই লক্ষ্য মিলন্ত তিলৰ বত গোটা হাত কৃষ্ণ থানে থানে থৈলা তাত ৰত্নয় সংখ্যাত ৰাম সুবৰ্ণ ৰজত বস্ত্ৰে কৰিয়াবিত তাকো নন্দে দিলা দান হোয়া কৃত কৃত ৰাম কৰন্ত মংগল বেঢ়ি বহু বিপিৰ ছয় কৃষ্ণ নতে ভাবে কৰৈ তুতি পঢ়িয়াছ পয় গীত গীতালে হাতত তাল ধৰি আনন্দে দুনি ধুবিবাৰে ফুংকে শংখ বেৰি লগনত বৰ কৃষ্ণ আনন্দ মিলিল মাধৱ হেনু বছ বিষ কষা লধি তৈল দিল কৃষ্ণ কৃষ্ণ কৃপালু বাপাই সমস্ত ভগৱান কৃষ্ণ জন্ম হৈছে আৰু আজি নন্দ উৎসৱ আমি নন্দ উৎসৱ কৰিবলৈ আগবাঢ়িব লাগিব নহয় জানো বাৰু কৃষ্ণ নন্দ উৎসৱত কি হ'ল নন্দই মানে ভগৱান কৃষ্ণ জন্ম হোৱাৰ লগে লগে বহুত দান দিলে দেই বহুত দান দিলে এতিয়া আমাৰ ল'ৰা জন্ম হওক বা ছোৱালী জন্ম হওক আমিও মানে দান দিব লাগে নিয়মমতে দানহে দিব লাগে কিন্তু আমাৰ আকৌ ল'ৰা ছোৱালী জন্ম হ'লে আমি ছটি পাতো নহয় ছটি ন কি বুলি কয় সুধি নাম তেতিয়া আকৌ আনে দান দিব বুলি ভাবি থাকোঁ আনে গিফ্ট দি ল'ৰাটোৰ কাৰণে কিবা এটা গিফ্ট দিব বুলি ভাবোঁ কিন্তু আচলতে সেইটো নহয় নন্দই কি কৰিছে কৃষ্ণ জন্ম হ'ল কি দান দিলে গৰু দান দিছে এক হয় নাই ধেনু দান দিছে ধেনু মানে গৰু আৰু অনেক মানে লক্ষ্য এটা দুটা গৰু নহয় 2 লাখ গৰু দান দিছে হয় নাই বাৰু কিন্তু আমাৰ আকৌ কিবা বাৰ্থডে পাতিলে কি কৰে আনে কিবা এটা গিফ্ট লৈ আহিলে ভাল পাম খুদা খালি হাতত আহিলে আমি খঙে উঠে আমাৰ হয় না প্ৰভু সমস্ত কিন্তু আচলতে সেইটো নহয় তাৰমানে ল'ৰা ছোৱালী আমিহে জন্ম দিছোঁ হয় না বাৰু আমিহে দান কৰিব লাগে আচলতে কাৰোবাক সেইটোৱে নন্দই কৰিছে এতিয়া ভগৱান কৃষ্ণ জন্ম হৈছে
আৰু কি দিছে নন্দই? ব্ৰাহ্মণক দিলা দান ধেনু 2 লক্ষ, নিৰ্মিলন্ত তিলৰ পৰ্বত গোটা হাত, থানে থানে থৈলা তাত ৰত্ন অসংখ্যাত, সুবৰ্ণ ৰজত বস্ত্ৰে কৰিয়া আবিত, তাকো নন্দে দিলা দান শুয়া কিত। তাৰমানে বস্ত্ৰ দান দিছে দে বাপাসকল। আকৌ দান দিলেও নহ'ব, দক্ষিণাৰ লগত দিব লাগে। বহুতে দান দিয়ে, বস্ত্ৰ দান দিয়ে, গৰু দান দিয়ে। দান দিয়াৰ লগে লগে কি দিব লাগে? লগত দক্ষিণাও দিব লাগে দেই। এতিয়া আপুনি যেনিবা দান দিছে, কোনোবা এটা কাপোৰ কানি দিছে, বস্ত্ৰ দিছে, ধুতি এটা দিছে, গামোচা এটা দিছে, হয়নে বাৰু? লগত যদি দক্ষিণা 50 টকাও নিদিয়ে, তেনেহ'লে সেই মানুহজন অকল দানটো ল'লে, কিন্তু দক্ষিণাটো যদি নিদিয়ে, বোলে ইয়াৰ পৰা যদি তেওঁৰ ঘৰটো বোলে যোৰহাটৰ এইফালে ঘৰ, তেনেহ'লে ভাড়া কৰি কিহত যাব? সেই কথাটো চিন্তা কৰিব লাগিব। দান আৰু দক্ষিণা দুইটাই পালে তেওঁ পৰম সন্তুষ্ট হ'ব, হয়নে বাৰু? কিন্তু সেই বুলি আকৌ আমাৰ ভকতে আকৌ দান দক্ষিণাত ইমান মানে বুদ্ধি নিৱেশ নকৰে। আমাৰ ভকতৰ সেৱাটোৱে মূল বস্তু। দান দক্ষিণা আচলতে আমাৰ ভকতে নিবিচাৰে। এইটো এটা আমি উৎসৱৰ কাৰণে, ভগৱন্তৰ উৎসৱ। আৰু তেতিয়াৰ দিনত কেনেকৈ দান কৰিছিলে? কৃষ্ণ জন্ম হওঁতে বসুদেৱে আকৌ ভগৱানৰ দেউতা কাৰাগাৰতে আছিলে। তেওঁ কাৰাগাৰতে আকৌ দান কৰিছিলে 100 কোটি ধেনু। মনেৰে দান কৰিছে। মানে কাৰাগাৰতো ওলাই আহিব নোৱাৰে, তো বসুদেৱে কৈছে যে মই 100 কোটি ধেনু বোলে মনেৰে দান কৰিলোঁ, আৰু এইটো মানস দান বুলি কয়। এতিয়া মনেৰেও সেৱা কৰা হয়। মনেৰে কেনেকৈ সেৱা কৰা হয়? আপোনাক মোক যেনিবা হাতেৰে এনেকৈ সেৱা কৰিলোঁ কৃষ্ণ বুলি, কিন্তু মই আপুনি ৰাস্তাত